প্ৰিয় বন্ধু-বান্ধৱীসকল, প্ৰায় কিছুমান লোকে কোৱা আমি শুনিবলৈ পাওঁ যে সকলোবোৰ ঠিকেই আছে, কিন্তু এই যি আমাৰ পেটৰ চৰ্বি, আমাৰ পেটত যি চৰ্বিৰ সৃষ্টি হৈছে, এইবোৰ কিয় নকমে? কিন্তু আজি আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম 6টা উপায়ৰ কথা, য'ত নে কেৱল আয়ুৰ্বেদ লগতে মডাৰ্ণ ছায়েন্সেও মানে যে পেটৰ চৰ্বি কম কৰাৰ ক্ষেত্ৰত বহুতেই ইফেক্টিভ হয়। যদি আপুনি ফ'ল' কৰি ল'ব পাৰে তেন্তে ইয়াত কোনো সন্দেহ নাই, পেটৰ চৰ্বি অৱশ্যেই কমি যাব। প্ৰিয় বন্ধু-বান্ধৱীসকল, যেতিয়া আমাৰ শৰীৰৰ পেটত বেছি ফেট জমা হ'বলৈ ধৰে তেন্তে বুজিব লাগিব যে ভিতৰত ভিছেৰেল ফেট জমা হ'বলৈ ধৰিছে। ভিছেৰেল ফেট মানে হ'ল আপোনাৰ পেটৰ ভিতৰত যি খোৱা খাদ্যবোৰ থাকে সেইবোৰকো ঢাকি পেলাই, মানে আপোনাৰ পেটৰ লগতে লিভাৰ, কিডনী, স্প্লিন, এণ্টেষ্টাইনছতো চৰ্বি বাঢ়িবলৈ ধৰে। এই যি আমাৰ পেট হয় সেয়া দেখাততো বেয়া লাগেই, কিন্তু ছায়েন্সে ইয়াক ডেঞ্জাৰাছ বুলি কৈছে। ভিতৰত এই যি ফেটৰ সৃষ্টি হৈছে ইয়ে আপোনাৰ ইণ্টাৰনেল অৰ্গনত বাধাৰ সৃষ্টি কৰে, যাৰ কাৰণে ফেটি লিভাৰ, ডায়েবেটিছ, হাৰ্ট ব্লকছ, হাই ব্লাড প্ৰেছাৰৰ দৰে প্ৰব্লেমবোৰৰ বিপদ আৰু বেছি বাঢ়ি যায়। সেইকাৰণে চৰ্বি কম কৰাটো প্ৰয়োজন। এই কথাটো মানি লৈ আমি আলোচনা কৰিম সেই 6টা বিষয়ৰ ওপৰত, যাৰ দ্বাৰা এই চৰ্বি কম হ'বলৈ ধৰিব। প্ৰথমতে হৈছে আপুনি সদায় ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পিছত ব্ৰাছ কৰাৰ আগতে কুহুমীয়া পানী খাব। তাত একো দিব নালাগে, প্লেইন পানী খালেই হ'ব। গৰম পানী খালে বডিৰ মেটাবলিজম বাঢ়ি যায়। মেটাবলিজম বাঢ়ি যোৱাৰ ফলত বডিত যি ফেট টুলছৰ সৃষ্টি হৈছে সেইবোৰ বডিটোৱে কমাবলৈ ধৰিব। গৰম পানী খোৱাৰ ফলত ডাইজেষ্ট একদম ঠিক হৈ থাকে আৰু ৰাতিপুৱাই আপোনাৰ ভালদৰে পেট চাফা হৈ যায়। পেট ভালদৰে চাফা হ'লে ভিতৰত জমা হৈ থকা পুৰণা মলি বাহিৰলৈ ওলাই আহিব। ইয়াৰ দ্বাৰা ফেট কমি যাব। ৰাতিপুৱা পানী কিমান খাব লাগিব সেইটো আপোনাৰ ইচ্ছা আৰু অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু এগিলাচটো অৱশ্যেই খাওক। তাৰপিছত ব্ৰেকফাষ্ট বা লাঞ্চৰ মাজত বা লাঞ্চ আৰু ডিনাৰৰ মাজত যদি আপোনাৰ ভোক ভাৱ লাগে সেই সময়ত সৰ্বপ্ৰথমে পানী খাব। বহুতবাৰ আচলতে আমাৰ ভোক নালাগে, কিন্তু শৰীৰটো দুৰ্বল যেন অনুভৱ হয়। এনে ক্ষেত্ৰত যদি আমি পানী খাওঁ তেন্তে এফালেতো পেটটো ভৰি থকা যেন অনুভৱ হ'ব। ফুলনেছৰ ফিলিংছ যদি থাকে, অনাৱশ্যকীয় মঞ্চিঙৰ পৰা বাচি থাকিব পাৰিব। মঞ্চিং নহ'লে এক্সট্ৰা কেলৰিজ নাযায়, যাৰ দ্বাৰা পেট নিজেই কমিবলৈ ধৰে। নাম্বাৰ 2, চুগাৰ বন্ধ কৰক। বন্ধুসকল, ৰিফাইন চেনিকটো আপুনি দূৰৰ পৰাই নমস্কাৰ কৰক। উদাহৰণস্বৰূপে গোলাপ জামুনক লৈ লওক। ইয়াত কোনো ডাউট নাই যে সোৱাদত কমি আহিব, কিন্তু ইয়াত এনেকুৱা এটা বস্তু নাই যিয়ে আপোনাক ফায়দা দিব পাৰিব। যেতিয়া আপুনি এই গোলাপ জামুন খাব, এফালে ই আপোনাক ইমানেই চুগাৰ দিব, ইমানেই অইল দিব, ইমানেই কেলৰিজ দিব, যিহেতু এয়া ময়দাৰে বনোৱা হয়। ছায়েন্সে আজি চুগাৰক সকলোতকৈ ডাঙৰ কাৰণ মানে যে ই পেটৰ চৰ্বি বঢ়ায়। চুগাৰক কেমিকেল প্ৰচেছিঙেৰে ইমানেই ৰিফাইন কৰে যে তাত নিউট্ৰিচনৰ নামত একোৱেই নাথাকে। এনেকুৱা চেনি বডিত এবজৰ্ব নহয়। ইনচুলিন স্পাইকাৰে যিয়ে একদম ফেটৰ সৃষ্টি কৰে। সোৱাদৰ কাৰণে আপুনি যি বডিৰ ফেট বঢ়ায় ইয়াৰ পৰা ইমান সোনকালে ওলাব পৰা নাযায়। চেনিৰ দ্বাৰা বনোৱা মিঠাই যেনে জিলেপি, খুৰমা, বিস্কুট, গজা আৰু কেণ্ডিছৰ দৰে বস্তুবোৰক দূৰত ৰাখক। আপুনি 10 দিন যদি চেনি বন্ধ কৰি ৰাখে তেন্তে আপুনি ন'টিছ কৰিব পাৰিব যে আপোনাৰ পেট কমিবলৈ ধৰিছে। নাম্বাৰ 3, ফেট কম কৰিবলৈ আপুনি প্ৰটিনক বঢ়াব লাগিব। প্ৰটিন ফেট লছৰ কাৰণে কিমান হেল্পফুল হয় তাৰ ওপৰত বহুতেই ষ্টাডি হৈছে। বন্ধুসকল, প্ৰটিন এনেকুৱা এক মাইক্ৰ' নিউট্ৰনিক হয় যিটো লাহে লাহে হজম হয়। লাহে লাহে হজম হয় কাৰণে আপোনাৰ পেট বহু সময়লৈকে ভৰি থাকে। সেইকাৰণে বাৰে বাৰে খোৱাৰ যি ইচ্ছা জাগ্ৰত হয় সেইটো নিজেই নাইকিয়া হৈ যায়। ৰিচাৰ্চে কয় যে প্ৰটিনৰ দ্বাৰা মেটাবলিজম বাঢ়ি যায়, যাৰ দ্বাৰা বডি নিজেই বেছি কেলৰিজক বৰ্ণ কৰিবলৈ ধৰে। আমি প্ৰটিনৰ কথা কৈছোঁ, প্ৰটিন পাউডাৰৰ কথা কোৱা নাই। চাওক, দাইল প্ৰটিনেৰে ভৰি থাকে, ওটছত প্ৰটিন থাকে, পনীৰত ভৰপূৰ প্ৰটিন থাকে, ৰাজমাত বহুতেই প্ৰটিন থাকে।
গাখীৰ দৈ চেনিতো বহুত প্ৰটিন থাকে সকলো চব্জিতে এমিনো এচিড থাকে যিটো প্ৰটিনৰে ৰূপ হয় আজিৰ সায়েন্সে এনেকৈ কয় যে ভেজিটেৰিয়ানছৰ দৰে প্ৰটিন নন ভেজিটেৰিয়ানছতকৈ বেছি আৰু বডিয়ে ইয়াক অতি সহজতে এবজৰ্ব কৰিব পাৰে সেই কাৰণে আমি খোৱা খাদ্যত প্ৰটিন ৰখাটো অতি প্ৰয়োজন যেতিয়া আপুনি প্ৰটিন জাতীয় খাদ্যবোৰ খাবলৈ ল'ব তেতিয়া পেটটো বহুত দেৰিলৈকে ভৰি থাকিব আৰু তেতিয়া বাৰে বাৰে খোৱাৰ ইচ্ছাৰ পৰা বিৰত থাকিব ফেট কমি যাব নাম্বাৰ 4 বাহি খাদ্য খালে এদিনতে পেট ওলাই যায় কাৰণ ইয়াত মেটাবলিজম বহুতেই স্লো হয় আৰু যদি বাহিৰৰ খাদ্য খায় তেন্তেতো বেমাৰক নিমন্ত্ৰণ দিয়াৰ দৰেই হয় বাহিৰৰ খাদ্যত আপুনি নিশ্চয় দেখিছে যে এফালে ৰিফাইন তেল ব্যৱহাৰ কৰে আৰু সেই একেখিনি তেলকে ঘণ্টা ঘণ্টা ধৰি ব্যৱহাৰ কৰি থাকে সায়েন্সে এইটো প্ৰমাণ কৰিছে যে তেল যেতিয়া ৰিইউজ কৰা হয় তেতিয়া এই তেলে এক্সট্ৰা ফেটৰ সৃষ্টি কৰে আৰু এই তেলৰ কাৰণে পেট বাহিৰলৈ ওলাই আহে এই ট্ৰান্স ফেটে আৰ্টাৰিজবোৰক ব্লক কৰিবলৈ ধৰে যদি ফেট দূৰ কৰিবলৈ বিচাৰে তেন্তে চিঙৰা পকৰি কচুৰি আদিৰ দৰে বস্তুবোৰ এভয়েড কৰক সদায় দেশী ঘিউ চব্জিৰ ওপৰত দি খাওক ঘিউত নেচাৰেলি CLA থাকে যিয়ে ফেট লছ কৰে কেঁচা ঘিউ যেতিয়া আপুনি কোনো খাদ্যৰ ওপৰত ঢালে তেতিয়া ই গ্লাইচেমিক ইনডেক্স কম কৰি দিয়ে গ্লাইচেমিক ইনডেক্স কম হ'লে ব্লাড সুগাৰ ৰাইজ নহয় ইনচুলিন কম স্পাইক হ'ব আৰু ফেট কমকৈ হ'ব লগতে দিনটোত 3 বা 4 বাৰ তিয়াই থোৱা বাদাম খাব পাৰে নাৰিকল খাওক এইবোৰ বহুত জবৰদস্ত হয় ফেটৰ কাৰণে যিয়ে বেড কোলেষ্ট্ৰলৰ লগতে পেটৰ চৰ্বিকো কম কৰে নাম্বাৰ 5 বেছি পৰিমাণে ফলমূল খাওক ফলমূলৰ জুচৰ সলনি সম্পূৰ্ণ ফলমূল খাওক ফলমূলত ফাইবাৰ থাকে যিয়ে ব্লাড সুগাৰক একদমেই স্পাইচ নকৰে আৰু লাহে লাহে এনাৰ্জি প্ৰদান কৰে তাৰোপৰি যিদৰে ময়দাৰে বনোৱা বস্তুবোৰ যেনে ব্ৰেড বিস্কুট চপ এইবোৰ পেটলৈ গৈ লাগি ধৰে গতিকে খাদ্যবোৰ যদি সলনি কৰি খায় তেন্তে বডি এক তত্ত্বৰ অধীনত থাকে সদায় ৰুটি বা ভাত খাই থকাটোৱে পজিটিভলি ইনফেক্ট নকৰে নাম্বাৰ 6 আৰু সকলোতকৈ ইম্পৰ্টেণ্ট সন্ধিয়া 7 বজাৰ পিছত একো নাখাব যদি আপুনি ওপৰৰ সকলো পইণ্ট এৰি কেৱল এনেকৈ মানি লয় যে মই আজিৰ পৰা সন্ধিয়া হোৱাৰ পিছত নাখাওঁ তেন্তে বিশ্বাস কৰক যে আপোনাৰ পেট কমিবলৈ ধৰিব এনেকৈ কেৱল আয়ুৰ্বেদেই নহয় সায়েন্সেও মানে আচলতে ৰাতি হোৱাৰ লগে লগে বডিৰ মেটাবলিজম বহুতেই স্লো হৈ যায় যাৰ কাৰণে আমি যি খাওঁ বডিয়ে গ্ৰহণ কৰিব নোৱাৰে যেতিয়া আমি ডেইলি এনেকুৱা কৰোঁ তেতিয়া পেট ওলাবলৈ ধৰে আৰু অধিক সংখ্যক লোকেতো ৰাতি আহাৰ নোখোৱাকৈ শুই থাকে আপোনাৰ পেট আগৰ পৰাই ডাঙৰ গতিকে আপুনি সম্পূৰ্ণ চেষ্টা কৰিব লাগে যে সন্ধিয়া 7টা বা 8টা বজাৰ পিছত একো নাখাব আপুনি এনেকৈ কৰিব পাৰে যে আবেলি 4 বজাৰ ভিতৰত ভালদৰে খাই লওক আৰু ৰাতি এগিলাচ কুহুমীয়া গৰম পানী খাই শুই যাওক বন্ধুসকল এয়া কেৱল এতিয়াৰ ডায়েট নহয় পুৰাতন সময়ৰ পৰা ইয়াক ফলো কৰা হৈ আহিছে আজিও ভাৰতৰ কিছুমান কৃষকে সন্ধিয়া 6 বজাত আহাৰ খায় ৰাতিপুৱা ব্ৰেকফাষ্ট 9 বজাত কৰে ইয়াৰ দ্বাৰা বডি 15 ঘণ্টালৈকে ফাষ্টিঙত থাকে যাৰ দ্বাৰা বডিৰ ইনচুলিনছে কণ্ট্ৰলত থাকে আৰু পেট কম হ'বলৈ ধৰে দুদিন কৰি চাওক পাৰ্থক্য নিজেই দেখিবলৈ পাব আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ ইমানেই শুনি থাকক জ্ঞানৰ গংগা